ঠিকছে কাপোৰ বিকি মাৰে গাঁৱৰ মানুহখনে ধেৰ লৈছে পাই কাপোৰ। আজিকালি মানুহবিলাকৰ অৰুণোদয় পইচা সোমাইছে নহয়, 100 টকীয়া কাপোৰ পাই মেলি ঘৰতে মানে 500 টকালৈকে লৈ লৈছে। বৰ ভাল হৈছে দেই, বেপাৰটো কৰাৰ পিছত মানে মোৰ পইচা হৈ গৈছে আৰু। বাইদেউ বাইদেউ ঘৰত আছেনে? 100 টকীয়া বস্তু আনিছো, 100 টকীয়া লয় যদি ল'ব পাৰিব। একদম মজা মজা এইখিনি বজাৰত আপুনি বিকিলে মানে সুধিলে মানে আপোনাৰ 300 টকা তলত নিদিয়ে। আহকচোন আহক, ওলাই আহক বাহিৰলৈ। এই বেপাৰীখিনি পৰা শান্তি নাইকিয়া হৈছে, তাৰমানে শান্তি নাইকিয়া হৈছে। একেবাৰে কৈছো নহয়, ৰাতিপুৱা গধূলি দুপৰীয়া একেবাৰে 2টা 10টামান আহিব একেবাৰে। কি আনিছনো একেবাৰে মোনা বহাই একেবাৰে নলং আমি এইবিলাক বস্তু নলং, পইচা পাতি নাই আমাৰ দুখীয়া মানুহ আৰু। আইতা সেনেকে নকব আকৌ, আমিনো আৰু কিনো কৰি খাং আৰু দুখীয়া মানুহ আৰু। এইবিলাকে বিকি বিকি আপোনালোককে সমাজ সেৱা কৰিছোঁ। যে টাউনলৈ গ'লে মানে আপোনালোকে ভাড়া নামত 100-150 টকা খৰচ হ'ব। আকৌ কিনা বস্তু কিনা এটা দুটা বস্তু কাৰণে যাব নেকি বাৰু টাউনলৈ 100-150? সেই 100-150টো আপুনি এটা পেটিকোট পাব, এটা ব্লাউজ পাব, এখন চাদৰ পাব, এখন মেখেলা পাব। ইমান ভাল ভাল হেৰি আনি কেনে মানে মই দিছোহি, আকৌ আপুনি সেনেকে কৈছে। এতিয়া প্ৰয়োজন নাই হোৱা বুলিহে পিছতে বিয়া সবাহবিলাকত দিবলৈ প্ৰয়োজন হ'ব। চাদৰ কেইখনমান, পেটিকোট 2টামান, ব্লাউজ কেইটামান লৈ থৈ দিয়ক মোৰ পৰা। বৰ ভাল। আপুনি এবাৰ ব্যৱহাৰ কৰিলে আকৌ মোকে বিচাৰি ফুৰিব। এই ল'ৰাটো ক'লে 100 টকীয়া পেটিকোট আনা, মেখেলা আনা, ল'ৰাটো বুলি কয় সঁচাকে কৈছো বাইদেউ। এই ঈশ্বৰ, বেপাৰী মানুহখিনি বৰ তেলীয়া দেই। এবাৰ বাইদেউ, এবাৰ আইতা। প্ৰথমতে আইতা ক'লে, আইতা ক'লে এজনী বুঢ়ী বুলি ভাবি কিনে আকৌ বস্তু নল'ব বুলি ভাবি কিনে আকৌ বাইদেউ মাৰিছে। তহঁতৰ মুখখন যি তেলীয়া, মৰি যাম মই তহঁতৰ কাৰণে একেবাৰে। মোৰ লগত এতিয়া পইচা পাতি নাই যেনিবা দেই, বিয়া চিয়া নাই এইবোৰ এতিয়ালৈকে কাৰো। আমাৰ এইডোখৰত আৰু বিয়া খাব পৰা কিমান হেৰি নাই। সেই বিয়া চিয়া খাবলৈ নাই যেতিয়া পইচা পাতি আৰু কিনো প্ৰেজেণ্টটো কিনি কিনে পইচাখিনি ফচাই থৈ দিম। বিয়া হ'ব পটককে ল'ম আৰু। তই এক কাম কৰিবি, বিয়া হোৱা আগে তাৰমানে গাঁৱত যদি কাৰোবাৰ বিয়া হয় নে নহয় খবৰ কৰিবি। আহি মেলি গাঁৱে এপাক ঘূৰি দিবি। ব্লাউজ, পেটিকোট, মেখেলা ধেৰ বিক্ৰী হ'ব। আজিকালি বিয়াবিলাকৰ বেছিভাগে সেইবিলাকহে দিয়ে, দামী বস্তু দিয়াত কৰি তাৰমানে। সেইবিলাক কৰিবি তই। এতিয়া মোৰ পইচা পাতি নাই দেই, মোৰ একেবাৰে মানে এইকেইদিন শুকান হৈ আছো আৰু। নহয় আপুনি নলয় জানিছো, আপোনাৰ বোৱাৰী মানে ছোৱালী কোনোবা থাকিব পাৰে নহয়। সিহঁতে যদি ল'ব বিচাৰে ল'ব পাৰিলে হয়, মাতি দিয়ক। আপোনাৰ ছোৱালী আছে যদি, বোৱাৰী আছে যদি। এনেও আজিকালি অৰুণোদয় পইচা নাপায় জানো আপোনালোকক? আপুনি নাপায় জানো? আপুনিতো বৃদ্ধ পেঞ্চনহে পাব বাৰু। আপোনাৰ বোৱাৰীজনী আছে যদি অৰুণোদয় পইচা পাব নহয়। অৰুণোদয় পইচা পৰা 2টামান ব্লাউজ পেটিকোট লৈ থৈ দিয়ক। মৰি যাং আমাৰ বোৱাৰীজনীয়ে মৰিত যাবি। শুনিলে ক'লেও বিশ্বাস নকৰিবি, ঘৰ চব ভঙা চিঙা হ'ব পাৰে। কিন্তু কৈছো নহয়, এইবিলাক 100 টকীয়া ফুটফাটৰ বস্তু একো নিকিনে। আজিকালি মোবাইলত টিং টিংকে দি দিলে মানে যে ঘৰত দি থৈ যায়হি যে, সেনেকুৱাতেহে কয় ডিজাইনৰ পিন্ধি মেলি। এইবিলাক মৰি গ'লেও নলয়। তই এনেই মিছাতে কষ্ট কৰি মৰিব লাগিব ইমান দূৰলৈ আহি মেলি। মুখৰ কথাখিনি কয় এনেই তহক দেখিনি যোৱাই লবি তাৰমানে তই। বাইদেউ লওক কয় নলয় এইবিলাক বস্তু মোৰ বোৱাৰীজনীয়ে। তই মোক ঘূৰিও নাচায় তাৰমানে। হ'লেও কয় চাওক, কিজানিবা মোৰ পৰা লয়ে, কিজানি ল'বওতো পাৰে মোৰ পৰা। মোৰ বস্তুখিনি বৰ ভাল যে, অনলাইন কৰাতকৈ মোৰ বস্তুখিনি ভালতো দেখিবলৈও ভাল একেবাৰে। ৰ'ব মই আপোনাক দেখাই দিম, খুলি মেলি দেখাই দিম, নহ'লে বিশ্বাসে নকৰিব তাৰমানে। বোপাই এনেই কষ্ট কৰি মৰিব লাগে। বুঢ়ীজনীক দেখুৱাই মেলি মই কাপোৰ চাপোৰ এনেই মাকে চিনিও নাপাওঁ, হেৰিও নাপাওঁ। মোক নালাগে এনেই কষ্ট কৰি মেলি, এনেই নলওঁ নহয় মই। মোৰ বোৱাৰীজনীও নলয়। তোক মই বুজাই ভাগৰি গৈছো। তই এনেই মিছাতে কষ্ট কৰি মেলি মোক খুলি দেখাবি গোটেইখিনি, আকৌ ভৰাব লাগিব মিছাতে কষ্ট। তই বেলেগ এঘৰলৈ যা, সিহঁতৰ ঘৰলৈ গ'লে মানে তই কিজানিবা তোৰ বিকিয়ে হয়। কোন আহিছে নহয়? এইবিলাক কি বেপাৰ আহিছে? মই কৈছো নাই এইবিলাক মানে বেপাৰী সোমাব দিব নালাগে বুলি। এহেঁতি মানে কাপোৰ বিক্ৰী কৰা চলে, গোটেই ঘৰৰ বস্তু ক'ত কি আছে চব চাই মেলি যায় আৰু গোটেই সোপা মানে চুৰ কৰিব আহে পিছত। মাজনী মানে নুশুনে আৰু একদম কথা ক'লে মানে কিমান আৰু বুজাম আৰু। মানুহক একেবাৰে মাতি ভিতৰলৈকে বহাই লৈ যাব একেবাৰে। তাৰপিছত ঘৰৰ বস্তু এপতকে চুৰ কৰি নি থাকিব। ওলাওক আমাক একো এইবিলাক বস্তু নালাগে, ওলাওক আপুনি। বাইদেউ সেনেকে কথা নকব কিন্তু। সকলো বেপাৰী সেনেকা নহয়। আমি নিজৰ পেটটোৰ কাৰণেহে কাম কৰো, আমি সেইবিলাক কাম নকৰো কিন্তু। অত বছৰ পাই এবছৰ বেছি হ'ল। সেই এবছৰ 2 বছৰ হ'লে কাপোৰ বেপাৰ কৰি থকা ঘৰে আজিলৈকে কিন্তু ৰেকৰ্ড নাই।
বেলেগে চুৰ কৰিব পাৰে বেলেগ কিছুমানে, সেইটো বেলেগ কিছুমানে এনেকুৱা হেৰিত আহিব পাৰে যে চুৰ কৰিবলৈ, কিন্তু আমি কিন্তু সেনেকে নাই অহা দেই, কৈ দিছো। আমি যি বিক্ৰী হয় আমি যোনকেইটকা পাওঁ সেইকেইটা পাই চলোগে, বেলেগৰ পইচা বেলেগৰ বস্তু আমি চকু নিদিওঁ। কিন্তু সঁচা কথা কবলৈ গ'লে পইচানো কাৰ লোভ নালাগে বাৰু, হ'লেও আমি এইবিলাক কাম নকৰো দেই। লাগিলে বিক্ৰী নহওক, 1 টকাও বিক্ৰী নহওক, দিনটো ওচৰ ঘৰটো বা চাউলে পোৱা লাগিলে ধাৰলৈ আনি খাম, হ'লেও এইবিলাক বস্তু নকৰো। এনেকে নকব, চবকে কথা বেয়া হৈ যাব কিন্তু। কি কথা বেয়া হবলৈ আছে, কি কথা বেয়া বোলে, কিনো মিছা কথা কৈছো। এই বেছিভাগে কিমান আহে বেপাৰী, চুলি বেপাৰী, কি বেপাৰী আহে, এই সৰু সুৰা চুলিখিনি কেনে সিহঁতি ইমান বস্তু দি থৈ যায়, সেনেকুৱা আকৌ সেইবিলাকে কয়। সেইদিনাখন এগৰাকী চুলি বেপাৰী আহিছে, সেই আমাৰ লগৰজনী ঘৰলে আহি মেলি, এইটো বৰ ভাল লাগিছে ক'লে, পিছদিনা নাই, গায়ব। ভাল লাগিছে কোৱাৰ লগে লগে কি অট'মেটিক গায়ব হৈ যাব নি বস্তুবিলাক? নিশ্চয় তাত চুৰ কৰিছে সিহঁতি। কুকুৰা আপোনালোকৰ ধেৰ আছেচোন, পিছদিনা আহিছে নাই, কুকুৰা নাই, 5টা লৈ গ'লগে। ইছৰাম, এইবিলাকনো সন্দেহ কৰিবলগীয়া কথা, কতই নহ'ব পাৰ, কিন্তু তহঁতৰ নিচিনা মানুহেতো আহি মেলি এইবিলাক কৰি আছে। বেলেগে কৰিছে বুলি আপুনি যাকে পাই তাকে সেনেকে ক'ব নোৱাৰে নহয়। বস্তু নলয় নাই, কিন্তু বেছি এনেকে মুখখন বজাই নাথাকিব। মোক খং উঠিলে বৰ বেয়া, কিন্তু কৈ দিছো। মই বস্তু অত নাপাওঁ, অত সময় বা মই ভালকে কৈ আছো। আমাৰ খং উঠে, আমাৰ বেপাৰী হলো বুলি কি আমাৰ খং উঠিব নেকি বা? আমি কিবা নিজৰ পেটটো পুহিবলৈ, ঘৰখন চলাবলৈ চাইকেল মাৰি মাৰি ইখন গাঁৱৰ পৰা সিখন গাঁৱলৈ ঘূৰি ফুৰিছো নিজৰ 100-200 পইচা কাৰণে, আৰু কি কয় বোলে আকৌ বোলে আমাক চুৰ বদনাম দিয়ে। সেনেকা নকব, চবৰে চুৰ নহয়, কিন্তু চবে পেটটো পুহিবলৈহে ইঘৰ পাই গ'ল। আমি এনেই ফূৰ্তিত ঘূৰি ফুৰা নাই, কিন্তু এনেকে নকব, দুখ লাগে আমাৰো। এতিয়া ইমান কষ্টৰে এইটো হেৰি কৰিছো আৰু ধুনীয়াকে চলো বুলি কষ্ট কৰি ইমান বাইদেউ এনেকে বৰ বেয়া কথা কৈছে দেই আপুনি। হ'ব দে বোপাই, যা তই যা, ইয়াত আমি এতিয়া নলওঁ এইখিনি বস্তু। তাৰমানে তই যাচোন, যা। এনেই আমাৰ লগত আমাৰ বোৱাৰীজনী অকমান চাই দে, তই নিজে কৰি মেলি খা, যোনে যি কৰিলেও তই কানি দিবি কথাবিলাক, যা। ঢেৰ এনেকুৱা বিলাক মানুহ আহি কেনে লৈ যায়গে যে বস্তু চস্তু, সেইকাৰণে মানে ভাল মানুহখিনিকো সন্দেহ কৰে আকৌ, সেইকাৰণে যা তই যা এতিয়া দে। কেতিয়াবা লাগিলে কম বাৰু দেই, ৰাস্তা ঘাটে দেখিলে মাতিবি, পাহৰি যাম নহয় মই, তোৰ পৰা ল'ম বস্তু দে। মই ভাল পাইছো অসমীয়া ল'ৰা এটা এনেকে হ'লেও খাই আছ বুলি। দে, একো লাজ নকবি, কামত একো লাজ কৰিবলৈ নাই। আগতে আমি এই মাথাতে ধান লৈ চাউল লৈ বিক্ৰী কৰিবলৈ যাওঁ টাউনলৈ ল'ৰা পঢ়াবলৈ। একো নহয়, কাম কৰি খোৱাটো একো লাজৰ কথা নহয়, কিন্তু সত্যত থাকিবি দেই, একেবাৰে এইবিলাক বেয়া কাম একো নকৰিবি। নকৰো আইতা, দুখীয়া হ'ব পাৰো, কিন্তু এইবিলাক কাম নকৰো। সেনেকে কওঁ গ'লে ঢেৰ পইচা লুটিব পাৰোচোন। মানুহৰ ঘৰৰ দৰ্জা চৰ্জা খোলাই থাকে বেছিভাগ, গেট চেট বিলাক। সেই পইচা পাতি বাহিৰতে থৈ দিয়ে, কিছুমানে ঢেৰ বস্তু মূল্যৱান সম্পদ ঢেৰ বাহিৰত থৈ দিয়ে। সেনেকে হ'লেচোন ঢেৰ লৈ যাবগে পাৰোচোন। এতিয়া কিনো কম আৰু, এতিয়া দুখীয়া বুলি চবৰে সন্দেহে কৰে আৰু। দুখীয়া বুলি ভাবি কেনে মানুহে বদনাম কৰিবলৈ হেৰি নকৰে আৰু, ভয় নকৰে আৰু। কিনো কম আৰু এতিয়া। হ'ব আপুনি যাওক এতিয়া, মিঠা কথা কয় মোৰ মাক তেলিয়াব নালাগে। মোৰ মায়ে এইবিলাক কথা শুনিলে মানে এনেই ভুল যায়ে। হ'ব আপুনি যাওক এতিয়া, আমাৰ ইয়াত মানে একদম এইবিলাক মোৰ ভাল নালাগে মানে। আৰু মই এনেও নলওঁ বাৰু এইবিলাক বস্তু, মই একেবাৰে অৰ্ডাৰ কৰিয়ে লওঁ, ফ্লিপকাৰ্ট, মিছ', নিউমি আৰু কি চাবানা, সেইবিলাকৰ পৰা মানে মই অৰ্ডাৰ কৰি লওঁ। ঠিক আছে এতিয়া যাওক, কেতিয়াবা কিবা লাগিলে ক'ব, নহ'লে বোৱাৰীয়ে চাবানা, নিউমি সেইবিলাক ব্ৰেণ্ডেড মালো অৰ্ডাৰ কৰি দিব। আপোনাৰ বিয়াবিলাকত কিছুমান সেই বিয়াতহে অৰ্ডাৰ কৰা বস্তুৱে দিব, নহ'লে পইচা এনেই পানী পেলোৱা হ'ব। এইখিনি একে নিউমি চাবানা বস্তু নিচিনাই মোৰ বস্তুখিনি 100 টকীয়া হ'লেও বহুত ভাল। মই সঁচাকে কৈছো দেই এটা। কিবা লাগিলে ক'ব, আৰু যাকে তাকে এনেকে গালি পাৰিব নিদিব। কিছুমানে মাৰ পঠিয়াব আকৌ আপোনাৰ বোৱাৰীজনীক, দাঁত মুখ একেবাৰে ভাঙি যোৱাকে। তই যাবিনে? মই তোৰ এতিয়া দাঁত মুখ ভাঙি পঠিয়াই দিম। বৰ মুখ বজাই বা এইটো। সেইবিলাক মানুহক সোমাবই দিব নালাগে ঘৰত, এপদ বস্তু চুৰ কৰি নিব, মিঠা কথাই। কাক বিশ্বাস কৰিব বা এইবিলাক মানুহ? যা বেপাৰী আহিলেও লেকচা মাৰি থাকিব, অকৰা নিচিনা মানে একদম পাগল কৰি দিব এজনী মানুহে। বস্তু তাৰপিছত চুৰ কৰি গোটেই ঘৰৰ বস্তু তহিলং হ'ব। ঘৰতো একেবাৰে অৱস্থাই নাই। এতিয়া ঘৰৰ তলা এটা এক গুৰ মাৰিলে মানে দৰ্জা খুলি কেনে বস্তু লৈ যাবগে একেবাৰে। এখেতে পঠিয়াই দিয়া পইচাখিনি লৈ গ'লেকে চেছে আৰু। সেনেকে নকবি, কিবা এটা কৰি মেলি খাই আছে আৰু ল'ৰাটোৱে। এনেকে কৰি দিলে মানে আকৌ মনত দুখ পাব নহয়। এইবিলাক কথা নকবি, চব মানুহ একে নহয়তো। সুধিছে এতিয়া নললো কলম ধুনীয়াকে গৈছেগে আৰু। কিহে পাইছে নতুন পেক কৰি থাকিবলৈ? যা ভিতৰলে যা। একদম মানে মোৰ ঘৰত মই যিয়ে কওঁ লাগে, তোৰ মাত মাতিবলৈ কোনো দৰকাৰ নাই দেই। কৈ দিছো মই এষাৰ কথা, সেইদিনাখনো কৈ আছো, মই আজিও কৈ দিছো। বেছিকে ক'ব পালে কিন্তু চাবি, মাৰৰ ঘৰলে তুলি টোপোলা বান্ধি পঠিয়াই দিম। পিছত এয়া নিচিনা ঘূৰি ফুৰিব লাগিব তই, কাপোৰ এযোৰ মাথাত লৈ কেনে। কাপোৰ ল'ব নেকি বুলি চাবি, নেহাঁহিবি। মানুহে যি কৰি খালেও মানুহক সেয়ে কৰিবি। বেছি কবি ই এইটো কাম কৰিছে, আমুকটো 100 টকীয়া বস্তু বিকিছে, কি বিকিছে বুলি নেহাঁহিবি কিন্তু কেতিয়াও। কৈ দিছো মই, চাবি। সঁচা কথাষাৰ ক'লে মানে গাত লাগে। কিনো মই নোহোৱা কথাষাৰ ক'লো, সঁচা কথাষাৰ কৈছো। একেবাৰে এইবিলাক মানুহক বিশ্বাস কৰিব নোৱাৰি বুলিহে কৈছো।
তাৰ ফলিয়ে হৈ লৈছে একেবাৰে নিজৰ মোৰ ফলিয়ে কেতিয়াও নহয় আজি লাইফত হয়ে পোৱা নাই চাগে মোৰ ফলিয়ে অকল তাৰ ফলিয়ে বেলেগৰ ফলিয়ে অচিনাকি মানুহ এটা আহি কেনেও কিবা এটা কৰি থাকিলে শুই মিলাই লেকচাৰ মাৰি থাকিব ভিতৰতে নিব বহিবলৈ চাহ খাব কি খাব তাৰপিছত পিছদিনা ঘৰৰ বস্তু গাইফ এইবিলাক মানুহক বিশ্বাস কৰিব নালাগে বুলি মই এনেই নকওঁ নহয় বিশ্বাস কৰিব লাগে চবকে নকৰা কথা নহয় কিন্তু হ'লেও আৰু তাকে নি মেলি ভিতৰত বহাই মেলি ভিতৰৰ বস্তু মোৰ এই ৰূপৰ গহনা এইখিনি আছে মোৰ সোণৰ গহনা এইখিনি আছে সেইবিলাক বৰ দেখাই থাকিবলগীয়া বস্তু নেকি একেবাৰে একদম সহ্য নহয় মানে একেবাৰে নহয় মানে ৰাইজসকল ভিডিঅ'টো আজি ইমানতে সামৰি দিছোঁ দেই আপোনালোকে যদি ভিডিঅ' চাই ভাল পালে তেন্তে কমেণ্ট কৰি জনাই দিব লগতে মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব